টংলাত আমি পদুম ফুলত দিম, বাকী সমষ্টি কেইটাত আমি নাঙলত ভোট দিম। বুজি পালে সকলোৱে? টংলাত পদুম ফুল, মাজবাট, ভেৰগাঁও আৰু ওদালগুৰিত আমি নাঙলত দিব লাগিব, হয়নে? সকলোৱে বুজি পাইছে? ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অজয় হাজৰিকা ডাঙৰীয়া, ৰেখাৰাণী দাসবড়ো ডাঙৰীয়ানী, অৰ্জুন দৈমাৰী ডাঙৰীয়া, দিগন্ত বৰুৱা ডাঙৰীয়া, জৰচাং বড়ো ডাঙৰীয়া, বাবুল বড়ো ডাঙৰীয়া, শান্তিয়াছ কুজুৰ ডাঙৰীয়া, শ্যামল চৰকাৰ ডাঙৰীয়া, সুজিত চৰকাৰ ডাঙৰীয়া, নিৰঞ্জন সিং ডাঙৰীয়া, ত্ৰিদীপ দৈমাৰী ডাঙৰীয়া, লমচাও দৈমাৰী ডাঙৰীয়া, পল টপ্প ডাঙৰীয়া, ৰতন ৰাভা ডাঙৰীয়া, জগদীশ চৰকাৰ ডাঙৰীয়া, বঞ্জাৰ দৈমাৰী ডাঙৰীয়া, যতীন ডেকা ডাঙৰীয়া, মদন ৰাভা ডাঙৰীয়া, পাপু লক্ষ্মী ডেকাকে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, সভাত উপস্থিত আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, অলপ পিছতে আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও আহি পাব। কিন্তু সভাখন যাতে পিছুৱাই নাযায় তাৰ কাৰণে মই আপোনালোকৰ আগত দুআষাৰ আগতীয়াকৈ কৈ ল'ব বিচাৰিছো আৰু আপোনালোক সকলোকে আগতীয়াকৈ বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো। আপোনালোক সকলোৱে জানে 9 এপ্ৰিলত অসমত বিধানসভাৰ ইলেকশ্যন হ'ব আৰু 5 বছৰৰ কাৰণে আমি অসমত এখন চৰকাৰ গঠন কৰিব লাগিব। এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট BPF আমি তিনিওটা দলে লগ লাগি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো। ৰাইজৰ উৎসাহ, ৰাইজৰ মৰম আৰু ৰাইজৰ যিমান চেনেহ মই দেখিছো তাৰ পৰা মই এটা কথা ক'ব পাৰো যে এইবাৰ আমি অসমত 90খনতকৈও বেছি সিট পাই আমি চৰকাৰ গঠন কৰিম, তাত কোনো সন্দেহ নাই। আজি ৰাতিপুৱাই টংলাত ইমান মানুহৰ উপস্থিতি ই প্ৰমাণ কৰিছে যে টংলাতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিকন ডেকা জিকিবই, তাত কোনো সন্দেহ নাই। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে চৰকাৰ আহে চৰকাৰ যায়। আটাইতকৈ ডাঙৰ কথা ইলেকশ্যনৰ সময়ত আমি যিবিলাক কথা কওঁ